আজি দেওবাৰ 2025 চনৰ 26 জানুৱাৰী গণৰাজ্য দিৱস। আজি ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। 1950 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষই সংবিধান গৃহীত কৰি সাৰ্বভৌম গণৰাজ্যত পৰিণত হৈছিল। 1930 চনৰ 26 জানুৱাৰীত ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বৰাজ ঘোষণাৰ সৈতে সংগতি ৰাখি সংবিধান গৃহীত কৰা এই দিনটো দেশজুৰি গণৰাজ্য দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতৰ সংবিধান ৩৯৫টা অনুচ্ছেদ আৰু ৮টা সূচীৰে সমৃদ্ধ ভাৰতীয় সংবিধানখন বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান। 1950 চনৰ 26 জানুৱাৰীৰ পৰা 1935 চনৰ ভাৰত চৰকাৰৰ আইনৰ পৰিৱৰ্তে ভাৰতীয় সংবিধান অনুসৰি দেশৰ শাসন পৰিচালিত হয়। ভাৰতৰ সংবিধান ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰে। সংবিধানে সংঘ আৰু ৰাজ্যসমূহৰ মাজত ফেডাৰেল শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰি চৰকাৰৰ গাঁথনি, ক্ষমতা আৰু কৰ্তব্য নিৰূপণ কৰাৰ উপৰি বিধান পৰিষদ, কাৰ্যবাহী আৰু ন্যায়পালিকাৰ ক্ষমতা নিৰ্ধাৰণ কৰিছে। ভাৰতৰ সংবিধান সংবিধানে সকলো নাগৰিককে কেতবোৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেয়া সমতাৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ, সমাৱেশ আৰু সংগঠনৰ অধিকাৰ, বাসস্থান আৰু বৃত্তিগত অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ, সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। ৰাজা গোপালাচাৰীৰ পদত্যাগ, ৰাজেন্দ্ৰ প্ৰসাদ প্ৰথম ৰাষ্ট্ৰপতি। 1950 চনৰ 26 জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম আৰু শেষ গভৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীয়ে পদত্যাগ কৰে আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে দেশৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰে। অশোক স্তম্ভক ৰাষ্ট্ৰীয় প্ৰতীকৰ স্বীকৃতি 1950 চনৰ 26 জানুৱাৰীত সাৰনাথত থকা অশোক স্তম্ভক ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়। আনুমানিক 250 খ্ৰীষ্টাব্দত সম্ৰাট অশোকে স্থাপন কৰিছিল শক্তি, সাহস আৰু বিশ্বাসৰ প্ৰতীক হিচাপে গণ্য কৰা বৃত্তাকাৰ পদুম ফুলৰ ভেটিত পিঠিয়াপিঠিকৈ থকা 4টা সিংহৰ এই অনুপম ভাস্কৰ্য। ফেডাৰেল আদালতৰ নাম সলনি 1950 চনৰ 26 জানুৱাৰীত পূৰ্বৰ ভাৰতীয় ফেডাৰেল আদালতৰ নাম সলনি কৰি ভাৰতৰ উচ্চতম ন্যায়ালয় ৰখা হয়। ভাৰতৰ সংবিধানৰ দ্বাৰা উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিল। 1950 চনৰ 28 জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ শুভাৰম্ভ কৰা হয়। অমৰ জোৱান জ্যোতি স্থাপন 1972 চনৰ 26 জানুৱাৰীত দেশ ৰক্ষাৰ বাবে আত্মবলিদান দিয়া বীৰ সৈনিকসকলৰ স্মৃতিত দিল্লীৰ ইণ্ডিয়া গেটত ৰাষ্ট্ৰীয় স্মৃতিসৌধ অমৰ জোৱান জ্যোতি স্থাপন কৰা হয়। সৈনিকৰ অমৰত্বৰ প্ৰতীক হিচাপে ইয়াত এক অনিৰ্বাণ শিখা জ্বলাই ৰখা হয়। পেলেচ অন হুইল 1982 চনৰ 26 জানুৱাৰীত ভাৰতীয় ৰেলৱে পৰ্যটকৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ, বন্যপ্ৰাণী, সাংস্কৃতিক বিনিময়, বজাৰ আৰু লোককৃষ্টি প্ৰদৰ্শনৰ সুবিধা সংযোজিত প্ৰথমখন বিলাসী ৰেল পেলেচ অন হুইল সেৱা আৰম্ভ কৰে। ৰাণী গাইডালুৰ জন্মদিন 1915 চনৰ 26 জানুৱাৰীত মণিপুৰৰ লংকাও গাঁৱত জন্ম হৈছিল ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া বাবে ব্ৰিটিছে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়া নগা আধ্যাত্মিক আৰু স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰকৃত নাম গাইডিনলি উপামেই। আৰ কে লক্ষ্মণৰ মৃত্যু 2015 চনৰ 26 জানুৱাৰীত 90 বছৰ বয়সত পুনাত মৃত্যু হৈছিল হাস্যৰস সৃষ্টিৰ দ্য কমন মেন আৰু টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত দৈনিক কাৰ্টুন ষ্ট্ৰিপ উই ছেড ইট আদি অসাধাৰণ আৰু বুদ্ধিদীপ্ত সৃষ্টিশীলতাৰ বাবে জনাজাত প্ৰসিদ্ধ কাৰ্টুনিষ্ট চিত্ৰকৰজনৰ সম্পূৰ্ণ নাম ৰাচিপুৰম কৃষ্ণস্বামী লক্ষ্মণ। অষ্ট্ৰেলিয়াত প্ৰথম ইউৰোপীয় বসতি 1788 চনৰ 26 জানুৱাৰীত ব্ৰিটিছ অধিনায়ক আৰ্থাৰ ফিলিপে নিউ ছাউথ ৱেলছৰ ছিডনী কোভত ব্ৰিটিছ পতাকা উত্তোলন কৰি অষ্ট্ৰেলিয়া মহাদেশত প্ৰথম স্থায়ী ইউৰোপীয় বসতি স্থাপন কৰে। এই ভূখণ্ডক ব্ৰিটিছ উপনিৱেশ হিচাপে চিহ্নিত কৰে। ভুজৰ ভূমিকম্পত 20,000ৰ মৃত্যু 2001 চনৰ 26 জানুৱাৰীত গুজৰাটৰ ভুজত 7.7 প্ৰাবল্যৰ এক ভয়াৱহ ভূমিকম্পৰ ফলত প্ৰায় 20,000তকৈও অধিক লোকৰ মৃত্যু আৰু 1.5 লাখৰো অধিক আহত হৈছিল। ধ্বংসলীলাত ক্ষতিগ্ৰস্ত হৈছিল অগণন বাসগৃহ আৰু অট্টালিকা। বিশ্বৰ সৰ্ববৃহৎ হীৰা আৱিষ্কাৰ 1905 চনৰ 26 জানুৱাৰীত দক্ষিণ আফ্ৰিকাত 3,106 কেৰেট ওজনৰ বিশ্বৰ সৰ্ববৃহৎ হীৰা কুলিনান আৱিষ্কাৰ হয়। আমষ্টাৰডামৰ জোচেফ আচাৰ এণ্ড কোম্পানীয়ে কেইবাটাও টুকুৰা কৰা হীৰাডোখৰৰ অংশ এতিয়া লণ্ডনৰ টাৱাৰত ক্ৰাউন জুৱেলছৰ অংশ হিচাপে প্ৰদৰ্শিত হৈছে।
আইফেল টাৱাৰৰ নিৰ্মাণ আৰম্ভ 1887 চনৰ 26 জানুৱাৰীত পেৰিছৰ আইফেল টাৱাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় 1889 চনৰ 31 মাৰ্চত এই টাৱাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত 15 মে টাৱাৰটো জনসাধাৰণৰ বাবে মুকলি কৰা হয় সোভিয়েট ইউনিয়নত নিষিদ্ধ লেডি মেকবেথ 1936 চনৰ 26 জানুৱাৰীত জোসেফ ষ্টেলিনে মস্কোৰ বলছয় থিয়েটাৰত ডিমিট্ৰি ষ্ট'ছাকোভিছৰ অপেৰা লেডি মেকবেথ চাই যদিও অপেৰাখনৰ গ্ৰাফিক কণ্টেণ্টত স্তম্ভিত হৈ আধাতে ওলাই যায় অপেৰাখন সোভিয়েট ইউনিয়নত নিষিদ্ধ কৰা হৈছিল কেথলিক গীৰ্জাক আত্মসংস্কাৰৰ পৰামৰ্শ 1564 চনৰ 26 জানুৱাৰীত কাউন্সিল অৱ ট্ৰেণ্টে ৰোমান কেথলিক আৰু প্ৰটেষ্টেণ্ট ধৰ্মৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰে কেথলিক মতবাদৰ সংখ্যা নিৰূপণ কৰি দিয়া আত্মসংস্কাৰৰ পৰামৰ্শই প্ৰটেষ্টেণ্ট সম্প্ৰসাৰণৰ সন্মুখত ৰোমান কেথলিক গীৰ্জাক পুনৰুজ্জীৱিত কৰাত সহায় কৰিছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে